ৰঙা নদী জলবিদ্যুৎ প্ৰকল্প কেৱল মাত্ৰ 405 মেগাৱাটৰ এটা প্ৰকল্প আৰু এই প্ৰকল্পটোৱে পানী এৰি দিয়াৰ পিছত তাৰ নামনি অংশত বসবাস কৰা লখিমপুৰ জিলাৰ 234খন গাঁও জলমগ্ন হৈ পৰিছে আৰু ইতিমধ্যে দুগৰাকী ব্যক্তিৰ মৃত্যু হৈছে। এগৰাকীৰ নাম জীৱৰাম পাৱে আৰু আনগৰাকীৰ নাম ৰাজকুমাৰ টাইট। তাৰ লগে লগে বহু পশুধনৰো মৃত্যু হৈছে। গতিকে এই ঘটনা কেৱল মাত্ৰ এই বছৰ যে হৈছে তেনে নহয়, ইয়াৰ পূৰ্বেও কেইবা বছৰো এই প্ৰকল্পটোৱে পানী এৰি দিয়াৰ পিছত নামনি অংশত বসবাস কৰা জনসাধাৰণৰ পানীত হাঁহ নচৰা অৱস্থা হয় আৰু সেই মানুহবিলাকক এই পৰ্যন্ত কোনো ৰিলিফ দিয়া হোৱা নাই বা তেওঁলোকক ৰাখিবৰ কাৰণে, তেওঁলোকক থাকিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বোলে এইমাত্ৰ আমি সংবাদ মাধ্যমৰ জৰিয়তে অৱগত হ'লোঁ। গতিকে চৰকাৰক মই তেওঁলোকক যথোপযুক্ত ব্যৱস্থা কৰিবৰ কাৰণে দাবী জনাইছোঁ। তাৰ লগে লগে মই আন এটা প্ৰসংগ এই প্ৰসংগটোৰ লগত সংযোগ কৰিব খুজিছোঁ। ৰঙা নদী জলবিদ্যুৎ প্ৰকল্প কেৱল মাত্ৰ 405 মেগাৱাটৰ প্ৰকল্প আৰু তাৰ ওচৰতে থকা যিটো প্ৰকল্প, সেই প্ৰকল্পটো হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প। এই প্ৰকল্পটো 2000 মেগাৱাটৰ এটা প্ৰকল্প, অৰ্থাৎ ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পটোতকৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প 5 গুণ অধিক ডাঙৰ আৰু উচ্চতাৰ ফালৰ পৰাও এই প্ৰকল্পটো 50 মিটাৰ আৰু সেই প্ৰকল্পটো প্ৰায় 120 মিটাৰ। গতিকে এই 405 মেগাৱাটৰ এটা প্ৰকল্পই পানী এৰি দিয়াৰ পিছতে মানুহৰ কেনেধৰণে পানীত হাঁহ নচৰা অৱস্থা হৈছে, মানুহৰ মৃত্যু হৈছে, হাজাৰ হাজাৰ পশুধনৰ মৃত্যু হৈছে, খেতি বাতি নষ্ট হৈছে, জীৱন সম্পত্তি মানুহৰ নষ্ট হৈছে। তাৰপিছত 2000 মেগাৱাটৰ প্ৰকল্প এটাৰ পানী এৰি দিয়াৰ পিছত মানুহৰ কেনেধৰণৰ কি অৱস্থা হ'ব, সেই কথাটো আমি এই কথাটোৰ পৰা অনুমান কৰিব পাৰোঁ। কাৰণ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প তেওঁলোকে কৈছে অনতি বিলম্বে তেওঁলোকে উৎপাদন কৰিব তাৰ পৰা বিজুলী। তাৰমানে সেই প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য প্ৰায় শেষ হৈছে, সেইকাৰণে তেওঁলোকে বিজুলী উৎপাদন কৰাৰ কথা কৈছে। কিন্তু নামনি অংশত বসবাস কৰা মানুহৰ নিৰাপত্তা কি হ'ল সেই কথা আজিকো প্ৰতি আমি গম নাপালোঁ। গতিকে এই নামনি অংশত বসবাস কৰা মানুহৰ নিৰাপত্তা সুনিশ্চিত নোহোৱা পৰ্যন্ত কোনো কাৰণতে যাতে এই প্ৰকল্পটোৰ উৎপাদন কাৰ্য আৰম্ভ নহয়, সেই কথাটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ আৰু তাৰ লগে লগে নামনি অংশত বসবাস কৰা জনসাধাৰণকো এই দাবী উত্থাপন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।